বাইদেউ ক'ৰ পৰা আহিছে? মই শিৱসাগৰ ডিমৌ। শিৱসাগৰ ডিমৌ। কেনেকুৱা বজাৰ মোটামুটি হৈছে আৰু। হয়, চৰাইদেউ মহোৎসৱ 2025 কেনেকুৱা পাইছে ইয়াত? বৰ্তমান ভালেই আৰু। যিহেতু হেৰিটেজ ঘোষণা কৰিছে, ঠিক তেনে ক্ষেত্ৰত কেনেকুৱা পাইছে? ধৰি লওক আমাৰ যিমানখিনি উন্নতি হ'ব লাগে হোৱাটো আমি বিচাৰোঁ আৰু হৈছে, সেইটো কাৰণে আমি জনগোষ্ঠীটোক লৈ কিবা ক'ব নেকি? জনগোষ্ঠীটো আমাৰ ভাষা হেৰিয়ৰ ওপৰত, আমাৰ এতিয়া ভাষাৰ ওপৰত মানে হৈছে কি, ভাষাটো আমাৰ প্ৰচলিত একো হোৱা নাই, তাৰ ওপৰতো অকণমান গুৰুত্ব দিলে ভাল লাগে মানে। চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? চৰকাৰলৈ আমাৰ সেইটোৱে আহ্বান, আমি এতিয়া নিজৰ ভাষাটোৱে আমি ক'ব নাজানো। আমি ধৰি লওক হয় আহোম বুলিয়ে ক'বলৈ যাওঁ, কিন্তু আমাৰ নিজৰ ভাষাৰ আৰু স্কুলতো অকণমান প্ৰচলন হ'লে ভাল লাগে। ক'ৰ পৰা আহিছা? পশ্চিম বস্তি বকতা। হয় নেকি? চৰাইদেউ মহোৎসৱ 2025 কেনেকুৱা লাগিছে? ভাল লাগিছে। ইয়াৰ অনুভৱ কি ক'বা ৰাইজক? সমন্বয়ৰ যাত্ৰা আৰম্ভ হৈছে আৰু যিগৰাকী অৰুণ হাজৰিকা
ৰাইজৰ লগতে সমভাৱে সহযোগিতা আগবঢ়োৱা এজন ব্যক্তি, সেইজন হ'ল ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। তেখেত বিধায়ক, তেখেত ইয়াৰ যদিও স্থানীয় বিধায়ক নহয়, তেখেতে ইয়াত তেওঁ সেই জাতীয় সত্তাটোত থকাৰ কাৰণে উঠি পৰি লাগি আজি বছৰ বছৰ ধৰি আজি চৰাইদেউ মহোৎসৱ এনেকৈ পালন কৰি আহিছে। আৰু আজি 2025 আজি দিনটো ৰাইজৰ উলহ-মালহ। আৰু দ্বিতীয় কথা হ'ল কি যে এই মহোৎসৱটোলৈ অসম, ভাৰত তথা অন্য দেশৰ পৰাও মানে বিশালভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, যেনেকৈ শ্ৰীলংকাৰ পৰা আহিছে, ভাৰতৰ উৰিষ্যাৰ পৰা আহিছে, বিভিন্ন সাংস্কৃতিক দলবিলাকক আমন্ত্ৰণ কৰাৰ কাৰণে মই নিজে গোটেই আনন্দিত হৈছোঁ। আৰু তেখেতসকলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যে আমি গোটেই বস্তুটো মানে আন্তৰ্জাতিকভাৱে চৰাইদেউ মৈদামটো যাতে সকলো জ্ঞাত হওক, হেৰিটেজ চৰাইদেউ হিচাপে বা মৈদাম হিচাপে ইয়াত প্ৰতিষ্ঠা হওক আৰু পৃথিৱীয়ে জানক যে চৰাইদেউত সেই পূৰ্বপুৰুষসকলৰ ৰজা মহাৰজাৰ যি কৃতি অস্তিত্ব ইয়াত এতিয়াও জীৱিত হৈ আছে আৰু আমি জীৱিত বুলি ভাবোঁ আৰু তাক আমি পূজা কৰোঁ, সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। গতিকে আজি বৰ্ণিল শোভাযাত্ৰাটো তাৰ উপলক্ষেই অংশগ্ৰহণ কৰিবলৈ পাই মই নিজে বৰ সুখী আৰু আনন্দিত হৈছোঁ। সমন্বয় শোভাযাত্ৰাই নিশ্চয় সমন্বয় এটা বাৰ্তা দিব বিচাৰে। নিশ্চয় দিব। সমন্বয় শোভাযাত্ৰাটো সেইটোৱে। ইয়াত মৰাণৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, তিনিচুকীয়া, টেঙাখাটৰ পৰা আৰম্ভ কৰি সমগ্ৰ কেইবাখনো জিলাৰ পৰা ইয়াত আহি পেলাই এই সমন্বয় শোভাযাত্ৰা নাগালেণ্ডৰ পৰা আহিছে, মণিপুৰৰ আহিছে। গতিকে সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্ৰখন যাতে সবল হওক, আমি অসমীয়া, গতিকে নহওঁ দুখীয়া, গতিকে সেইটো প্ৰমাণ কৰিবলৈকে আজি এই সমন্বয় যাত্ৰাটো আমাৰ আয়োজন কৰা হৈছে আৰু তাত মই অংশগ্ৰহণ কৰিবলৈ পাই নিজে কেনেকুৱা ধৰণৰ পূজা মানে এইটো প্ৰকৃত পূজা বুলি নকয়। আমি এতিয়া পৰম জ্যোতিক ৰাখি ৰাখি এই চৰাইদেউ মহোৎসৱৰ সৰ্বাংগীন উন্নতি মানে বিকাশৰ আমি কামনা কৰিম। পূৰ্বৰ পৰা যেনেকৈ চলি আহিছিলে চৰাইদেউ মহোৎসৱ আৰু ভৱিষ্যতে যাতে এই জ্যোতিৰ মাধ্যমেদি এই মহোৎসৱ বিকাশ ঘটে, তাৰ কাৰণে আমি ফুৰালং এক অনুষ্ঠান তাই পৰম্পৰাৰে পালন কৰিম। 100 এগছি বন্তি জ্বলাই সৃষ্টি পৰম উৎস পৰম জ্যোতিক আমি উপাসনা কৰিম। যিহেতু ভাৰতৰ মানচিত্ৰত এই মৈদামস্থলী জিলিকি উঠিছে আৰু বিশেষ মৰ্যাদা পাবলৈ সক্ষম হৈছে, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াও যথেষ্ট অৰিহণা আছে, কি ক'ব? আমি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াকটোতো যথেষ্ট মানে আমি জাতীয় এজন টাই আহোমৰ যিখিনি পৰম্পৰা নেতা আৰু এই চৰাইদেউ ঐতিহ্যৰ মন্দিৰটো যিখিনিকে মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হেৰি কৰিলে, পৰিণত কৰিলে। ধৰ্মেশ্বৰ কোঁৱৰৰ অৰিহণা বহুত আছে। আমি তেখেতৰ পৰমেও আৰু তেখেতৰ এই যেনেকৈ আমি এতিয়া জ্যোতি যে পূজা ভাগি কৰিম, অনুষ্ঠানটো কৰিম, গতিকে তেখেতকো আমি আশীষ আৰু কামনা কৰিম এই সৃষ্টি পৰম উৎসৰ জ্যোতিৰ মাধ্যমেদি। তেখেতৰ ভৱিষ্যত আৰু বহুত আছে। চৰাইদেউ মহোৎসৱত যিহেতু তিনিদিনীয়াভাৱে কাৰ্যসূচী লোৱা হৈছিলে, 9, 10 আৰু 11, আজি অন্তিমটো দিন। এই দিনটোত কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে? কেনেধৰণৰ কাৰ্যসূচী আছে মানে কথাটো হ'ল শান্তি সম্প্ৰীতিৰে আমাৰ সমাজ ঐক্যতা। গতিকে আমি ধৰ্মেশ্বৰ কোঁৱৰৰ মাধ্যমেদি এই চৰাইদেউ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হ'ল, তাৰ মাধ্যমেদি আমি ধৰ্মেশ্বৰ কোঁৱৰ হওক, সমাজ হওক, মানৱ হওক, সকলোৰে শান্তি আৰু সম্প্ৰীতি কামনা কৰোঁ। প্ৰকৃতিপ্ৰেমী হিচাপে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ প্ৰকৃতিপ্ৰেমী এটা স্বীকৃতি আছে, যিহেতু বিধায়ক নথকা দিনতো তেখেতো শিক্ষক তথা প্ৰকৃতিপ্ৰেমী এটা হেৰি আছিল, কি ক'ব সেই সন্দৰ্ভত? নহয়, তেখেতৰ কৈছোঁ জীৱ জগত বা প্ৰাণী সকলোৰে পৰা ধৰ্মেশ্বৰ কোঁৱৰৰ আমি তেখেতৰ যি নেকি দেখি আহিছোঁ চাৰিত্ৰিক লক্ষণ বা দিশ দৰ্শনবিলাক, তেখেতক এজন আমি শান্তিপ্ৰিয় আৰু সমাজ সেৱক হিচাপে ভৱিষ্যতেও আমি কামনা কৰিছোঁ। শিৱসাগৰ তথা চৰাইদেউ যি অবিভক্ত জিলা হিচাপে দুয়োখন জিলাতে জনপ্ৰিয়তা যথেষ্ট আছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। সেই ক্ষেত্ৰত তেখেতৰ কেনেকুৱা ধৰণৰ অনাগত দিনত কামনা কৰে বা চৰাইদেউক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? পৰিকল্পনাটো তেখেতৰ কেনেধৰণে নাজানো, তেখেতে যথেষ্টখিনিতো কৰিলে, যথেষ্টখিনি আগুৱাই নিলেই আমি নিশ্চয়কৈ দেখা আৰু তেখেতৰ ভৱিষ্যত কল্পনা বহুত আছে। তেখেতৰ সেইখিনি যাতে সমাজ যিখনৰ মানে অবিভক্ত যিখন চৰাইদেউ হওক, শিৱসাগৰ হওক, দেশ তথা জাতিৰ বাবে কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা বিচাৰিব ভগৱানৰ ওচৰত? আমি সেই পৰম জ্যোতিক এইবুলিয়ে প্ৰাৰ্থনা কৰিম, সৃষ্টি পৰম উৎস জ্যোতিক আমি এইবুলিয়ে প্ৰাৰ্থনা কৰিম। জ্যোতি যেনেকৈ বিকাশ মানে দিয়ে, পোহৰ বিলায়, ঠিক তেনেকৈ ধৰ্মেশ্বৰ কোঁৱৰৰ পৰাও আমি ঠিক তেনেকৈ সমাজৰ এজন প্ৰতিনিধি হিচাপে সেই পোহৰ বিলোৱাৰ
পোহৰ নহ'লেতো কোনেও জীয়াই থাকিব নোৱাৰে। নিশ্চয় গতিকে আমি সেই ধৰ্মেশ্বৰ কোঁৱৰকো ঠিক তেনেকৈ পোষকতা কৰিব। চৰাইদেউ মহোৎসৱ বুলি ক'লে আমাৰ এই ৱৰ্ল্ড হেৰিটেজৰ লগত যথেষ্ট অৰিহণা আছে বুলি ক'ব লাগিব। নিশ্চয় যিহেতু 2015 আৰু 16 চনত আমি এই চৰাইদেউ মহোৎসৱ আৰম্ভ কৰিছিলোঁ। আজি এই 2025 চন পাইছেহি। এই চৰাইদেউ মহোৎসৱত বহুত ধৰণৰ আমাৰ অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল অহাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা আহি ইয়াৰ পৰম্পৰা, ইয়াৰ নীতি, ইয়াৰ ঐক্যতা, ইয়াৰ আমাৰ জনগোষ্ঠীয় সকলোখিনি দেখি তেওঁলোকে আপ্লুত হৈছিলে। আৰু লগতে চৰাইদেউৰ প্ৰতি যি মৈদামৰ প্ৰতি যি আমাৰ ভক্তিৰ ভাৱ তেওঁলোকে বুজি উঠিছিলে। আৰু এই পবিত্ৰ স্থল আমাৰ চৰাইদেউ মৈদাম যে আমাৰ আহোমৰ কাৰণে বা আমাৰ অসমীয়া জাতিৰ কাৰণে এটা পবিত্ৰ স্থল হয়। এই পবিত্ৰ স্থানত তেওঁলোকে যিখিনি মানে ধৰক কৰিলে বা দেখিলে, সেইটো আজি আমি তাৰ ফল পাইছোঁ। এই চৰাইদেউ মহোৎসৱত যথেষ্ট অৰিহণা আছে। আমি পূজাটো এই পবিত্ৰ স্থানত 1950 চনৰ পৰাই আমি এই স্বৰ্গদেউসকলৰ পূৰ্বপুৰুষসকলৰ প্ৰতিজনৰ 42জনৰ মৈদামৰ আমি মৈদাম আছে, সমাধিস্থল আছে। তেখেতলোকৰ আত্মাৰ সদগতিৰ কাৰণে তেখেতলোকক স্মৰণ কৰিবৰ কাৰণে প্ৰতি বছৰে আমি পূজাটো কৰি আহোঁ। আৰু বিশেষকৈ আমাৰ এই অনুষ্ঠানবিলাকত আমি যি পূজা কৰোঁ, ফুৰালুং পথাৰে পূজা কৰোঁ, আমাৰ আহিবলগীয়া বিভিন্ন স্থানৰ পৰা যিসকল আহে তেখেতলোকক আমি এই পূজাটো তেখেতলোকক দেখাওঁ, যাতে এই পূজাৰ জৰিয়তে কোনো বিপদ বিঘিনি নহয়, সৌখ্য শান্তিৰে চব কামবিলাক সম্পন্ন হয়। তাৰ কাৰণে আমি এই পূজাভাগি কৰোঁ। এই মহোৎসৱক লৈ বৰ্তমান কেনেকুৱা আশা কৰিব? এই মহোৎসৱে যেতিয়া নেকি আমি বিচৰা আমাৰ মনৰ যিটো ভাৱ চিন্তা, আমি যিটো আশা কৰিছিলোঁ, এই মহোৎসৱতে 80% জড়িত আছে বুলি আমি নিজকে ক'ব বিচাৰোঁ। যিহেতু এই মহোৎসৱৰ আৰম্ভণিতেই আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি পদক্ষেপ ল'লে, সেই পদক্ষেপৰ পৰাই আজি এনে এটা পৰিস্থিতিত উপস্থিত হ'লগৈ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ ইতিমধ্যে ডিক্লেয়াৰ হ'ল। তাৰ উপৰিও আজি 52খন দেশৰ ভিতৰত 4ৰ্থ স্থান পাইছে আমাৰ অসম। অসমতে আমাৰ চৰাইদেউ মৈদামো তাত লিপিবদ্ধ আছে। আজি পূৰ্বপুৰুষসকলৰ সমাধি ক্ষেত্ৰ বিশ্বত যে জিলিকি উঠিছে, সেইটোৱে আমাৰ গৌৰৱ।